Hey guys, welcome back to my YouTube channel Travel It's My Dream. বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈছোঁ আপোনালোকৰ মাজলৈ। দিন হ'ল ভিডিঅ' দিয়া নাই, মেইনকৈ মানে মোৰ কি হ'ল মোবাইলৰ প্ৰব্লেম হৈ আছে, বহুত প্ৰব্লেম হৈ আছে। আৰু এতিয়া আমি গুৱাহাটী এটা গ্ৰুপৰ লগত গৈ আছোঁ ত্ৰিপুৰা, টুৰিজিমৰ প্ৰগ্ৰেম হয়। তো তাতে ত্ৰিপুৰাত অলপ ফুৰাও হ'ব, মন্দিৰ চন্দিৰ যাম, ত্ৰিপুৰেশ্বৰী মন্দিৰবিলাকলৈ যাম। সেইটো কাৰণে তাৰে কিছুমান ভিডিঅ' আগলৈ আগবঢ়াইছোঁ, যেন সকলোৱে যাতে ছাপোৰ্ট কৰে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ভিউজ চিউজ একো একাউণ্ট কিবা হৈ আছে মানে গেলি আছে। বৰ্তমান আমি ক'ব পাইছোঁ কৰিমগঞ্জ এনেকৈ ফূৰ্তি ফাৰ্তাকৈ আহি আছোঁ। আৰু এয়া আমাৰ বাঁহী বাদকে বাঁহী বজাই আছে, তাৰপিছত নাচনীসকল এনেকৈয়ে এলাই পেলাই বহি পৰি আছে। আৰু এইপিনে সেই বাইদেৱে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছে। তেখেতৰ নাম হৈছে শিল্পী বা আৰু এখেত হৈছে আমাৰ অসমৰ এজন বৰঢুলীয়া, আৰু এখেতকো সকলোৱে চিনি পাই আছে, আগে পিছে দেখিয়ে আছে। আৰু নতুন নতুন নাচনী আছে। এখেতৰ নাম জিমনি কুমাৰী, মুখত মোৰ ভালকৈ নাই ফুটা আমাৰ নাম। এখেত হৈছে মিষ্টাৰ আমাৰ বাচুৰিবালা, আৰু এখেতৰ নাম কৈ দিয়া হীৰকজ্যোতি দাস। এইপিনে দুগৰাকী শুই আছে, এখেতৰ মুখখন বোলে নেদেখুৱাই, মতা নে মাইকী ধৰিবই পৰা নাই। দেখাইছে অঁ মাইকী নামটো কৈ দিয়া সকলোকে আমি বাৰটা মই চিনাকি কৰি আছোঁ। এইপিনে হ'ল এগৰাকী শুই আছে, আৰু আমাৰ মেইন যিকেইজন মানুহ সেইকেইজনক দেখুৱাই নাই, আছে আগলৈ আছে। বোলো আহক, আগুৱাই আহক আহি থাকক। দাদা ব্যৱসায় কেনেকুৱা আপোনাৰ? হেল্ল', ব্যৱসায় কেনেকুৱা? अच्छा नहीं है क्या उसका व्यवसाय? अच्छा नहीं है इसलिए गरम है, मूड गरम है, मूड खराब है। এটা চিনাকি কৰি দিয়া মিষ্টাৰ প্ৰশান্ত দাস দাটো লগাইছোঁ। আৰু এইপিনে হ'ল আমাৰ ৰূপম দা শুই আছে, তেখেতৰ বহুত ভাগৰ। আৰু এখেতো হ'ল আমাৰ নতুন নাচনী, নামটো কৈ দিয়ক আপোনাৰ। এইপিনে এগৰাকী আছে, আৰু সেইপিনে এগৰাকী আছে, চবেই থাকিছে মোক। এনেকৈ আমি সকলোৱে হাঁহি ধেমালিকৈ গৈ আছোঁ। মই অলপ দৰজা কাষলৈ আহিলোঁ বাহিৰৰ পৰিৱেশটো চাওঁ বুলি, আৰু আমি চবেই একেলগে বহিব পৰা নাই, সেইটো কাৰণে এবাৰ ইটো দবালৈ যাওঁ, এবাৰ ইটো দবালৈ আহোঁ। এনেকৈ আমি লাহেকৈ ট্ৰেইনৰ ভিতৰত উৎপাত আৰম্ভ কৰিব ষ্টাৰ্ট কৰিলোঁ। উৎপাত মানে তেনেকুৱা উৎপাত নহয় আকৌ দেই, গান গাই বাঁহী বজাই ফূৰ্তি কৰি। আৰু আমাৰ বাঁহী বজোৱাটো খুবেই নতুন হৈছিলে, সেইটো কাৰণে বাবাদাই অলপ বাঁহী বজোৱা বিপিংখিনি দেখুৱাইও দিলে। তাকে দেখি পচুৱা বলিছে, ৰঙা ৰঙা পলাকে হাঁহিছে, তাকে দেখি পচুৱা বলিছে। আকাশত তৰা দে মৰমে কলিজা খায়, তুমি বুজিছানে জীৱন থাকিব। এনেকৈ আমি আহি আহি আগৰতলা পাই গ'লোঁ। আগৰতলাত কিন্তু মানুহৰ যি সমাগম, বাপৰে বাপ। অনুভৱ কেনেকুৱা আপোনাৰ? অনুভৱটো ঠিকে আছে, কিন্তু বহুত লেট কৰিছে। এইজন আমাৰ সাৰ আগত গৈ আছে। আমি য'ত বিহু মাৰিব আহিছোঁ তাৰ কমিটি আমালৈ বুলি পঠিয়ালে গাড়ী। আকৌ আমি গাড়ীত উঠি ৰেডি 150 কিলোমিটাৰ যাবলৈ বুলি। আমাৰ এক নতুন যাত্ৰা, এই যাত্ৰা যাতে আমাৰ কি বুলি ক'ব সুকলমে যায়, তাৰে সকলোৱে যাতে আশীৰ্বাদ কৰে। নিজৰ ব্যস্ততাৰ মাজত এই আমাৰ মৰমৰ ভাইটি ভণ্টিসকল, এখেত আছে তেখেতৰ ফিউচাৰ পত্নীৰ লগত ব্যস্ত, আৰু এখেত আছে ফিউচাৰ হাজবেণ্ডৰ লগত ব্যস্ত হৈছে। কালি আহি পাওঁতে অলপ দেৰি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ, যিহে টোপনি। মৰ্ণিং গাইজ, আজি হ'ল নেক্সট ডে, আৰু এয়া হ'ল আমাৰ ৰুম। ইয়াত আমি আছোঁ 3জন।
এইপিনে আমাৰ এজনটো শুয়ে আছে নুঠিবই চাগে এতিয়ালৈকে ব্ৰেকফাষ্ট হোৱা নাই ব্ৰেকফাষ্টটো কৰি লৈ আমি অলপ ফুৰিবলৈ যাম দিছোঁ এয়া হৈছিলে আমাৰ হোটেল ৰুম অলপ ওলাই যাওঁ এতিয়া দোকান চাবলৈ আছে দোকান বা ক'ত পাওঁ কলগেট আৰু ব্ৰাছ চাবোন এইবিলাক আনিবলৈ আছে কাহটো এনেকুৱা লাগিছে এইখনেই হৈছিলে আমাৰ হোটেল ইয়াৰ পৰা মাত্ৰ বাংলাদেশ 15 কিলোমিটাৰ আৰু আমি ৰাতিপুৱাই চাহৰ জুতি লওঁ বুলি দোকান এখন বিচাৰি ফুৰিছোঁ বিচাৰি পোৱাই নাই বৰ্তমান আমি হোটেল বিচাৰি গৈ আছোঁ কিবা এটা খাই লওঁগে অলপমান ভোক লাগিছে চাহ এটা ইয়াত পাম চাগে সেয়াতে খাই দিব লওক কালি ৰাতি আহোঁতে গমেই নাপায় ইয়াতে কিবা থাকা বুলি গমেই নাপায় হয়নে সকাল দেখোন আমি এতিয়া যাম ফুৰিবৰ কাৰণে ত্ৰিপুৰেশ্বৰী মন্দিৰ যিহেতু আমি টুৰিজিমৰ প্ৰগ্ৰেম কৰিব আহিছিলোঁ আমাক ফুৰাৰ কাৰণে গাড়ীটো ফ্ৰী দিছিলে এয়া গাড়ীও আহি পাই গ'ল আমি সোনকালে যাওঁ আহি আকৌ আমাৰ প্ৰগ্ৰেম কৰিব আছে বাই বাই মানে পিছফালে দুটা চিট খালী আছে তো সেইকাৰণে বাই বাই এনেকৈ মই আৰু বা এজনী ভণ্টি দুজনীৰ সৈতে বেলেগ এখন ৰাজ্যতো বিহু গানৰ মজা লৈ গৈ আছোঁ বিহু আৰু ত্ৰিপুৰা এনেকৈ মই ত্ৰিপুৰাৰ পৰিৱেশ উপভোগ কৰি আহোঁতে দেখোন মন্দিৰে পাই গ'লোহি আমি ইয়াতে অলপ কিবা কিবি কিনি লওঁ প্ৰসাদ মানে মালা চালা কিবা কিবি কিনিব লাগেতো পূজা কাৰণে হ'ল নে বলক দুইটা রয়েছে না হ্যাঁ দুইটা হ্যাঁ আমি এতিয়া গৈ আছোঁ ত্ৰিপুৰেশ্বৰী মন্দিৰ যাতে দীপদা বিয়াখন সোনকালে সফল হয় তাৰে কামনা ময়ো কৰিম আমাৰ গ্ৰুপো কৰিব নে কি পাতিব মন আছে নে বিয়া আছে ত্ৰিপুৰাৰ পৰা এজনী তুলি দিয়ে নহয় নালাগে কেলে এই ইয়াতে পলি হয় हो जाओ हो गया दादा हो गया हमारा दिल बहुत अच्छा है माला ताला कुछ नहीं लगता है उठिब লাগিব কিন্তু লাইন লাগিছে আৰু লাইন লাগা মানে ঘৰত বেলেগতে মন্দিৰটো এইটো আমাৰ যিটো গুৱাহাটীৰ কামাখ্যা মন্দিৰ আছে তাৰে এটা পাত নেকি ইয়াতে তাৰমানে হেৰি কামাখ্যা মানে টুকুৰাটো পৰিছে ইয়াতেও এটা টুকুৰা পৰিছে এয়া কামাখ্যাত তাত গুৱাহাটীত এটা টুকুৰা আৰু ত্ৰিপুৰাত এটা ইয়াত এটা টুকুৰা আৰু সেইটোৱে হৈছে এইটো ত্ৰিপুৰেশ্বৰী টেম্পল মন্দিৰ এই আছে বোলে এইফালে গ'লে হ'ব দে ভগৱানে পইচাৰ কথা কৈছে আমি এটা বলছি না এই লাইনটা দেখছো না সবাই না হলে আমরা মারবো এক দুজনের হইব সবাইকে একসাথে দিব না আমি বাহিৰতে কৰিম দে বেশিক্ষণ লাগতো না হ'ব আমি বাহিৰতে কৰিম মন খুচ থাকিলে চব হ'ব আধা ঘন্টার মধ্যে হয়ে যাবে আই লাভ নৰ্থ ইষ্ট ইয়াতে নৰ্থ ইষ্ট আছে লেখা আমি নৰ্থ ইষ্টৰে মানুহ না না হলে একটা কাজ করো এই বাহিৰতে কৰিম শিব মন্দির আছে একটা এটার মধ্যে ছড়াই দিয়ে লাগবে এটাও পূজা হবে দাদাজনে কৈছে মানে পইচা দিব লাগে আৰু আমাক জলদি কৰি দিব বাহিৰতে কৰি দিম নালাগে আমি ডাইৰেক্ট নিজে কৰিম নেকি কম কাই দেখি দিবা হ'ল বুলি কয় পূজা আমাৰ হ'ল হ'ল কিন্তু আজিকালি মন্দিৰো কিবা হ'ল আৰু মন্দিৰ পইচা দিলেহে পূজা কৰি পইচা দিলেহে পূজা পইচা নিদিলে পূজাই নকৰে কি হ'ব এখন পৃথিৱী হ'লেও আমাৰ মন খোলা আছে আমি অন্তৰৰ পৰা ধুনীয়াকৈ পূজা কৰিছোঁ মায়ে আমাক কৃপা কৰিব নেকি 50 টকা লাগে 50 টকা পাৰ পূজাত নহ'লে নহ'ব পাৰ পূজা 50 টকা 50 টকা লৈ আনিব তেতিয়াহে পূজা হ'ব পূজা কৰা হৈ গ'ল আমি এবাৰ কিবা এটা খাওঁ বুলি ওলাই আহিলোঁ এইখনতে কিবা এটা খাই লওঁ सब्जी में आप डाल पाएंगे
আমি আহি পালোঁ, আহি পাই আমাৰ নাচনীসকলৰ নাচন আৰম্ভ হৈ গ'ল। দেখিছেনে কিমান উৎপাত। আহিলোঁ, এতিয়া আমাৰ মেইন কামটো আছে বিহু প্ৰগ্ৰেমটো কৰি লওঁ, যিহেতু প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ। এখেত হ'ল আমাৰ হিৰজগুটি শৰ্মা দা। এখেতৰ বিষয়ে কৈ শেষ নহ'ব, এখেতৰ ইমানেই গুণ আছে, এখেতৰ বহুত টোকাৰী গীতো আছে। তেওঁ আমি ৰেডি চব বিহু মাৰিবৰ কাৰণে। হ'ব বা এতিয়া কিন্তু নাচনীক চিনিয়ে পোৱা নাই কোনজনী কোন হৈছিলে। ৰ'ব ষ্টপ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, মানে মই প্ৰগ্ৰেমৰ ভিডিঅ'বিলাকেই নাপালোঁ। চৰি গাইছ, বাই বাই।